নমস্কাৰ এনবি নিউজৰ বিশেষ অনুষ্ঠান ব্যতিক্ৰমৰ মাজলৈ মই ঋতুস্মিন শৰ্মাই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এগৰাকী বিশেষ অতিথি আছে। তেখেতৰ পৰিচয় দাঙি ধৰাৰ প্ৰয়োজন নাই, আমি সকলোৱে চিনি পাওঁ। আমাৰ অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আজি আমাৰ ব্যতিক্ৰমৰ বিশেষ অতিথি। প্ৰথমে তেখেতক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি এঘণ্টা সময় আপোনাৰ সৈতে আমি থাকিম, বিভিন্ন কথা পাতিম। কিন্তু যিহেতু নিৰ্বাচন আহি আছে, মই প্ৰথমে নিৰ্বাচন কেন্দ্ৰিক এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ। 2026 খুব বেছি দিন নাই, চকুৰ পলকতে হয়তো পাৰ হৈ যাব। আজিৰ তাৰিখত আপোনালোকৰ দলটো কিমান সাজু হৈ আছে নিৰ্বাচনৰ বাবে? চাওক, 2021-ৰ নিৰ্বাচন হৈ যোৱাৰ পিছতে আমি জানো যে 2026-ত নিৰ্বাচন হ'ব। কাৰণ 2016-ত আমি নিৰ্বাচন খেলিছোঁ, NDA চৰকাৰৰ অংশীদাৰ হৈছোঁ, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ। আৰু 2026-লৈ আমি প্ৰস্তুতিটো নিৰ্বাচনৰ পিছৰে পৰাই সেইটোতো থাকেই, এইটো থাকেই, প্ৰস্তুতি চলি আছে। আপুনি ধৰক বহুত দিন ৰাজনীতিত আছে, প্ৰায় 2.5 দশক কাল আপুনি আঞ্চলিক দলটোৰ সৈতে জড়িত আছে। তাৰ আগতে আপুনি ছাত্ৰ ৰাজনীতি কৰিছিলে। হয়, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ৰাজনীতিৰ সৈতে আপুনি প্ৰত্যক্ষভাৱে জড়িত। হয়, গতিকে আপোনাৰ নামটো আহিলেই আঞ্চলিকতাবাদৰ ৰাজনীতিৰ যিটো আমাৰ ভৱিষ্যত, তাৰ সৈতে আপোনাৰ নামটো সাংঘাতিক ধৰণে জড়িত হৈ আছে। হয়। অসমত আঞ্চলিকতাবাদৰ ৰাজনীতিৰ আজিৰ পৰা 10-15 বছৰৰ পিছত আপুনি কি পৰ্যায়ত চাব বিচাৰে বা কেনে পৰ্যায়লৈ যাব বুলি আপুনি ভাবিছে? চাওক, আঞ্চলিকতাবাদ, জাতীয়তাবাদ এইবিলাক মানুহৰ হৃদয়ত থকা এটা অনুভৱ। মই ভাবোঁ যে নিশ্চয় আৰু শক্তিশালী হ'ব, মজবুত হ'ব জাতীয়তাবাদৰ ধাৰাটো, আঞ্চলিকতাবাদৰ ধাৰাটো। অসম গণ পৰিষদেই অসমৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ শক্তিশালী, আটাইতকৈ বৃহৎ আঞ্চলিকতাবাদী শক্তি বুলি আজিও আমি গণ্য কৰোঁ। হয়। কিন্তু শেহতীয়াকৈ আপোনালোকৰ ধৰক বিজেপিৰ লগত আপোনালোকৰ এটা জোটবদ্ধন হৈছে। বাজপেয়ী চৰকাৰ দিনত শেহতীয়াকৈ নহয়, আমাৰ বিজেপিৰ লগত নাই, বেছি বাজপেয়ী চৰকাৰ দিনৰ পৰাই হয়। 96-ত গভৰ্ণমেণ্ট যেতিয়া আছিলে তাৰ শেষৰ ফালে হৈছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে মিত্ৰতা আছে। হয়তো অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ মই ভাবোঁ যে আটাইতকৈ পুৰণি বন্ধু বুলি ক'লেও বহাই কোৱা নহয়, মিত্ৰ বুলি ক'লেও। অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ যিটো মৰম আছিলে সেয়া দুনাই কোৱাৰ প্ৰয়োজন নাই। 85 হওক বা 96 হওক, অভূতপূৰ্ব এটা মৰম আপোনালোকে পাইছিলে। আমাৰ মাহঁতেও কয় যে ডিব্ৰুগড়ত যেতিয়া প্ৰফুল্ল মহন্ত গৈছিলে, চকীডিঙি খেলপথাৰত মানুহ আহিবলৈ জেগা নাইকিয়া হৈ গৈছিলে। সেই মৰম বাজপেয়ীকো দিছিলে। বাজপেয়ীও যেতিয়া ডিব্ৰুগড়ত গৈছিলে সেই ধৰণৰ মানুহে হৈছিলে। সেই ইমান মৰম কোনেও পোৱা নাই অসমতো আজিলৈকে। সেই মৰম আপোনালোকে যিটো পাইছে কোনেও পোৱা নাই। তাৰপিছত আপোনালোকৰ এনে কি হ'ল? আপোনালোকে স্বীকাৰো কৰে যে আপোনালোকৰ ভুল হৈছে। সেই ভুল ত্ৰুটিবিলাক এতিয়া শুদ্ধ হৈছেনে আপোনালোকৰ? চাওক, অসম গণ পৰিষদ দল যেতিয়া জন্ম হৈছিল তেতিয়া আমি দলত নাই। দল জন্মৰ 10 বছৰৰ পাছত মই, কেশৱ মহন্ত, এনেকৈ কেইবাগৰাকীও অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। আমাৰ সৈতে যোগ কৰা, আমাৰ পিছত যোগ কৰা দলত অন্যান্য সৰ্বভাৰতীয় ৰাজনৈতিক দললৈ গুচি গ'ল। মই তৃণমূল কৰ্মীসকলক সদায় সন্মান কৰোঁ এইকাৰণেই যে তৃণমূল কৰ্মীসকল আমাৰ দলটোৰ শক্তিৰ আধাৰ। আৰু তৃণমূলৰ কৰ্মীসকলেই দলটোৰ শক্তিৰ আধাৰ। আৰু তেওঁলোকে দলৰ পতাকাখন তেওঁলোকে বুকুত সাৱটি লৈ আছে খুব বিপৰ্যয়ৰ দিনতো। আৰু সেইকাৰণে আজি আমি চৰকাৰখনৰ অংশীদাৰ হোৱাৰ এটা সুযোগ পাইছোঁ। আৰু আপুনি যিটো কথা কৈছে যে হয়, ৰাইজে অত্যন্ত মৰম কৰিছিল। মৰম কৰাৰ মূল কাৰণটোৱে আছিল যে এটা সময়ত অসমৰ মানুহে অনুভৱ কৰিছিল যে বিদেশীৰ অবাধ যি প্ৰব্ৰজন, চুবুৰীয়া বাংলাদেশৰ পৰা যি অবাধ প্ৰব্ৰজন, সেই অবাধ প্ৰব্ৰজনে অসমৰ অস্তিত্ব শেষ কৰি দিব। সেই যিটো অনুভৱ, সেই অনুভৱটোৰ কাৰণেই অসম আন্দোলনত ৰাইজে অংশ ল'লে। জাত পাত ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনসাধাৰণে। আৰু সেই আন্দোলনৰ নেতৃত্ব লৈছিল মূলতঃ সদৌ অসম ছাত্ৰ সন্থাই, যদিও তাত গণসংগ্ৰাম পৰিষদ আছিল, কৰ্মচাৰী পৰিষদ আছিল, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, এনেকৈ বহু জড়িত হৈ আছিল। কি মূলতঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতেই হৈছিল। আৰু সেই সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসতে আকৌ অসম গণ পৰিষদ দলৰ জন্ম হ'ল, যেতিয়া চুক্তি হ'ল চুক্তি ৰূপায়ণৰ বাবে।
আৰু চুক্তিৰ মূল কথাটোৱে আছিল বিদেশী চিনাক্তকৰণ বহিষ্কৰণ কাৰণ মানুহৰ কথা যে এই বিদেশীখিনি আমাক কেতিয়াবা আমাৰ নিজৰ ঘৰতে আমাক সংখ্যালঘুত পৰিণত কৰিব পাৰে এই যিটো মনৰ শংকা আমাৰ ভাষা যাব আমাৰ কৃষ্টি যাব আমাৰ সংস্কৃতি যাব আমি ঘৰতে ভগনীয়া হ'ম আৰু সেই মনৰ শংকা সেই শংকাতে ইম'চনেলি আৱেগিকভাৱে অসমৰ মানুহে বিভিন্ন শ্ৰেণীৰ জনসাধাৰণে নিজকে জড়িত কৰিছিল কিন্তু এইটো খাটাং যে সেই সময়তো একাংশ বৃহৎ একাংশ বুলি ক'লে ভুল হ'ব এটা বৃহৎ অংশ অসম আন্দোলনৰ বিৰোধীও আছিল বৃহৎ অংশ অসম আন্দোলনৰ বিৰোধী আছিল কংগ্ৰেছৰ শাসন আছিল শাসনকালত আন্দোলনটোক দমন নীতিৰে লৈ যাবলৈ চেষ্টা কৰিছিল আন্দোলনটো দমন কৰিবলৈ চেষ্টা কৰিছিল যাৰ কাৰণে শ্বহীদ হ'ল বিভিন্নজন নিৰ্যাতিত হ'ল ধৰ্ষিত হ'ল তাৰপিছত এখন অৱশেষত এই গণতান্ত্ৰিক আন্দোলনটোক কেন্দ্ৰীয় চৰকাৰে মানি ল'বলৈ বাধ্য হ'ল চুক্তি হ'ল চুক্তি ৰূপায়ণৰ স্বাৰ্থতেই যিহেতু দল গঠন হ'ল আৰু দলৰ নেতৃত্ব ল'লে আন্দোলনকাৰী নেতৃত্বই আন্দোলনৰ সময়ত যিদৰে এই নেতৃত্বৰ আহ্বান অসমৰ আহ্বানত ৰাইজ ওলাই আহিছিল ঠিক তেনেকৈ দল পূৰ্ণ গঠন মানে হ'বলৈ নাপাওঁতে কাৰণ দল গঠন হৈছে ইলেকশ্যন আহি গ'ল ৰাইজে দলক সমৰ্থন দিলে চৰকাৰত আহিলে কিন্তু ৰাইজৰ যিটো আশা এক্সপেক্টেশ্যন বহুত বেছি হৈ গ'ল কাৰণ আন্দোলনকাৰীক খুব ওচৰৰ পৰা পাইছিল খুব ওচৰৰ পৰা আন্দোলনৰ নেতৃত্ব দিয়া দেখিছিল এটা গেপ এটা হৈ গ'ল হয়তো তেতিয়া চৰকাৰত থকাৰ অভিজ্ঞতাটো নাই মানে শাসন কৰাৰ অভিজ্ঞতাও নাই নতুন আছিল দলীয় ৰাজনীতিত নতুন দলীয় ৰাজনীতি আৰু এটা ৰাজনৈতিক দলক নেতৃত্ব দিয়া এটা অৰাজনৈতিক সংগঠনক নেতৃত্ব দিয়াৰ মাজত আকাশ পাতাল পাৰ্থক্যও আছে আৰু এটা কথা স্বীকাৰ কৰিব লাগিব বা ৰাইজেও সেইটো ভালকৈ চালে গম পাব যে 85ৰ গভৰ্ণমেণ্টৰ দিনত বহুতখিনি কিন্তু কাম অসমত হৈছিল যিবিলাক কামৰ আৰম্ভণি তেতিয়া কৰাৰ কাৰণে ৰাজ্যখন পিছৰ পৰ্যায়ত আগবাঢ়ি যাবলৈ দ্ৰুত অলপ বিকাশৰ দিশত যথেষ্ট ৰাস্তা ওলাইছিল আজি 90% গ্ৰাণ্ট 10% লোন আজি শংকৰদেৱ কলাক্ষেত্ৰ যাক লৈ আমি গৌৰৱ কৰোঁ IIT গেছ কেকাৰণী নুমলীগড় ৰিফাইনেৰী এইবিলাকতো অসম চুক্তিৰ ফল আৰু ইয়াৰ উপৰি বহুতখিনি পৰিৱৰ্তন আহিছিল সকলো ক্ষেত্ৰতে আহিছিল কিন্তু মানুহৰ কথা এইটোৱেই আছিল যে তোমালোকক আমি পঠাইছিলোঁ বিদেশী খেদিবলৈ কিন্তু সেই ইছ্যুটোৰ ক্ষেত্ৰত তোমালোকে কি কৰিলা তেতিয়া আপোনালোকে 30 লাখ বিদেশী আছে বুলি কৈছে সেইটোৱেইটো মূল কথা সেইটোৰ কিমান সত্যাসত্য বিদেশী ইমান আছিল নে নাই আজিও মই নিজেও সন্দেহ প্ৰকাশ কৰোঁ কাৰণ পিছৰ পৰ্যায়ত যেতিয়া এইবিলাক NRC আপডেট হ'ল বা ইণ্টেনচিভ ৰিভিজনৰ কেইবাটাৰ লগত আমি যেতিয়া নিজকে জড়িত কৰিলোঁ চামাৰী ৰিভিজনৰ লগত জড়িত হৈ পৰিলোঁ কাৰণ মানুহে বহুত অতিৰঞ্জিতভাৱেও কেতিয়াবা তথ্যৰ ওপৰত নহয় ওপৰা ওপৰিকৈ চাইও কিছুমান কথা কয় অৱশ্যে সেই সময়ত আন্দোলনকাৰী নেতৃত্বই সেই কথাখিনি কৈছিল যাই কি নহওক কাৰণ হীৰালাল পাটোৱাৰী সেই সময়ত মঙলদৈৰ এটা সৰু ইলেকশ্যনক লৈ এটা সৰু ঘটনাৰ পৰা বাই ইলেকশ্যনক লৈ এই আন্দোলনৰ সূত্ৰপাত হৈছিল এতিয়া কথা হ'ল তাৰপিছত যেতিয়া চৰকাৰ হ'ল তেতিয়া ৰাইজে হয়তো আশা নকৰা ধৰণৰ কেতবোৰ কাম কাজো সেই সময়ৰ চৰকাৰৰ নেতৃত্বৰ পৰা বা আন্দোলনকাৰী মানে অসম গণ পৰিষদৰ নেতৃত্বৰ পৰা দেখা পালে আমি ভাবোঁ কাৰণ আমি সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাত আছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰতিনিধি মানে আমি যেতিয়া দল গঠন হৈছিলে গোলাঘাটত গঠন হৈছিলে মোৰ হোম ডিষ্ট্ৰিক্ট আছিলে মই তেতিয়া সভাপতি সম্পাদক নাছিলোঁ সাংগঠনিক সম্পাদক আছিলোঁ ছাত্ৰ সন্থাৰ ঔৰসত যিহেতু গঠন হ'ব ছাত্ৰ সন্থাৰ উপস্থিতিত দল গঠন হৈছিল তাৰে 5জন প্ৰতিনিধিৰ ভিতৰত ময়ো এজন আছিলোঁ দলটো কেনেকৈ গঠন হৈছে গঠন কৰিবলৈ কোনে কেনেধৰণৰ পদক্ষেপ লৈছে এইবোৰ চকুৰ আগতে আমি দেখি আছিলোঁ যাই কি নহওক পিছৰ পৰ্যায়ত আমি চৰকাৰৰ লগত অংশীদাৰ হৈছে 95 চনত দলত যোগদান কৰিছোঁ 96 চনত মই ইলেকশ্যন খেলিছোঁ কিন্তু সেই সময়ছোৱাত এই মাজৰ তাৰ আগৰ পিৰিয়ডটোতো মই আছুত আছিলোঁ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজিং ছেক্ৰেটাৰী জেনেৰেল ছেক্ৰেটাৰী প্ৰেছিডেণ্ট এডভাইজাৰ নেচৰ সভাপতি NESCCত আছিলোঁ অল ইণ্ডিয়া ভিত্তিত আমি এখন ফৰামো গঠন কৰিছিলোঁ ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনবিলাকক একত্ৰিত কৰি গতিকে সেই সময়ছোৱাত আমি চুক্তি ৰূপায়ণৰ বাবে কাৰণ AGP চৰকাৰ তেতিয়া আছিল আমি বহুত বাৰ আমি আলোচনা কৰিছোঁ ৰাজ্য চৰকাৰৰ লগত কৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ লগত কৰিছোঁ ত্ৰিপাক্ষিক বৈঠক আমি কেইবালানিও কৰিছোঁ হোম মিনিষ্টাৰৰ লগত বহিছোঁ প্ৰাইম মিনিষ্টাৰৰ লগত বহিছোঁ আমি বহুত বাৰ আলোচনা কৰিছিলোঁ টাইম বাউণ্ড প্ৰগ্ৰেমো দিছিলে কিন্তু আল্টিমেটলি যেনেধৰণে আশা কৰা হৈছিল মূল দফাটোৰ ক্ষেত্ৰত সেই সময়ত
একো নহ'ল আৰু তেতিয়াই মই ভাবোঁ যে মোহভংগ হৈছে আৰু বেলেগ বেলেগ কেতবোৰ কাৰণো আছে এইবিলাক আজি আৰু মই ইমান ডিটেইলছ ময়ো ক'ব খোজা নাই বা ৰাইজেও সেইবিলাক নজনা নহয় যাৰ কাৰণে নাহিল যে কি নহওক পিছৰ পৰ্যায়ত এইবিলাক দলৰ নেতৃত্বই আত্মসংশোধনীৰ কাৰণে পদক্ষেপ নোলোৱা নহয় লৈছে তাৰপিছততো কংগ্ৰেছ দলেই ক্ষমতাত আহি গ'ল মই অনুভৱ কৰোঁ কংগ্ৰেছ দলৰ যি অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবিলাকতো আছিলেই এণ্টি ইনকামবেঞ্চি প্ৰবল হৈছিল 91ৰ পৰা 91ৰ পৰা 95ৰ এই পিৰিয়ড চোৱাত বহুত এনেকেবোৰ ঘটনা পৰিঘটনা সংঘটিত হ'ল ৰাইজ আকৌ অতিষ্ঠ হৈ গ'ল 85তো ৰাইজে ভবা নাছিল যে 96ত 5 বছৰৰ পিছতে কংগ্ৰেছ দল আহিব আৰু 91ত ক্ষমতাত অহাৰ পিছতো ৰাইজে ভবা নাছিল যে আকৌ পুনৰ এজিপি ক্ষমতাত আহিব ৰাজনীতিত যিকোনো কথাই সম্ভৱ হয় এইটো কোনো স্থায়ী নহয় যিদৰে ৰাজনীতিত কোনো পাৰ্মানেণ্ট শত্ৰু নাই বা বন্ধু নাই বুলি কয় ৰাজনীতিত কোন দল কেতিয়া ক্ষমতাত আহে ইয়াৰো কোনো 26তো তেনেকুৱা হ'ব পাৰে নাই 26ত মই নাভাবোঁ এইকাৰণে মই এই কথাখিনি ক'ম এইকাৰণেই নাভাবোঁ যে এনেকেবোৰ কাম যোৱা 4টা বছৰত হৈছে কাৰণ জনসাধাৰণক কি লাগে আমাৰ ৰাজ্যখনতো বহুত পিছুৱাই গ'ল স্বাধীনতাৰ পিছৰ দশককেইটাত দীঘলীয়া সময় কংগ্ৰেছে শাসন কৰিছিল কংগ্ৰেছৰ অপশাসন মই ভাবোঁ যে কংগ্ৰেছৰ অপশাসন ডিভাইড এণ্ড ৰুল পলিচি এইবিলাকৰ কাৰণেতো আজি কেইবাখনো ৰাজ্য সৃষ্টি হৈ গ'ল আৰু ৰাজ্য সৃষ্টি হোৱাই নহয় সদায় এটা এই আমাৰ চুবুৰীয়া ৰাজ্যৰ লগত এটা সংঘাত লাগি থকাৰ ৰাস্তাও তেওঁলোকে সৃষ্টি কৰি গ'ল অথচ কংগ্ৰেছ দল যেতিয়া ক্ষমতাত আছিল দিল্লীত আছিল দিছপুৰত আছিল সেই সময়তে ৰাজ্য সৃষ্টি হ'ল আৰু কংগ্ৰেছ দল ৰাজ্যত আৰু কেন্দ্ৰত থাকোঁতে একে দলৰ চৰকাৰ থাকোঁতেও সংঘাত সৃষ্টি হ'ল এই সংঘাতবিলাক সৃষ্টি কৰা হয় ৰাজনৈতিক স্বাৰ্থত ডিভাইড এণ্ড ৰুল পলিচিটো কংগ্ৰেছৰ মেইন পলিচি যাৰ কাৰণে আজি বহুত মানুহে জীৱন দিবলগীয়া হ'ল সৰু সৰু ঘটনাবিলাকৰ কাৰণে আজি বহুত সংঘাত হৈ গৈছে মানুহ মৰিছে সম্পত্তি হানি হৈছে বিনষ্ট হৈছে কিন্তু আমাৰ চৰকাৰ দিনত মই সেইকাৰণে ক'ব খুজিছোঁ এইটো এটা অতি ডাঙৰ সমস্যা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্যোগ ল'লে তেওঁৰ ৰাজনৈতিক ইচ্ছাৰ কাৰণে এতিয়া বহুদূৰ আমি আগবাঢ়ি গৈছোঁ আজি অৰুণাচলৰ সীমা সমস্যাৰ ক্ষেত্ৰতেই হওক অৰুণাচল অসম মেঘালয়ৰ ক্ষেত্ৰতেই হওক মিজোৰামৰ ক্ষেত্ৰতো আমি আৰম্ভ কৰিছোঁ নাগালেণ্ডৰ লগতো এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি এই বিষয়টো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰা হৈছে কিন্তু সুপ্ৰিম কোৰ্টত এটা PIL আছে আপোনালোকে জানে এটা কেছ আছে গতিকে এনেধৰণে চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সংঘাত যি সংঘাতে আমাক বহুত ক্ষতি কৰিছে সেই সংঘাত আঁতৰোৱাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত এটা ডাঙৰ কৰ্তৃত্ব আপুনি পাব কৃতিত্ব মোক নালাগে কামবিলাক হ'লেই হ'ল ৰাইজ উপকৃত হওক এই সীমা সমস্যাটো সমাধান হওক মনে প্ৰাণে বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে শ্বিলঙৰ এখন উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সভাত নিজে এপিল কৰিছিল যে গিভ এণ্ড টেক পলিচি লৈ আমি এই বিষয়টোৰ মীমাংসা কৰিব লাগে চুবুৰীয়া ৰাজ্যখনেও যথেষ্ট আটাইকেইখনে সঁহাৰি জনোৱাত এই বিষয়টো এটা আগবাঢ়িছে আৰু আন এটা মেজৰ ডাঙৰ কাম হৈছে কি ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ এই কাৰ্যকালত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে স্বাভাৱিকতে ইয়াৰ যিখিনি খিলঞ্জীয়া মানুহৰ শংকা মই ভাবোঁ যে যথেষ্ট পৰিমাণে দূৰ হৈছে কাৰণ এতিয়া সমষ্টিৰ আকাৰহে সলনি হ'ল সংখ্যা বৃদ্ধি নহ'ল আকাৰ সলনি হ'লেও মই ভাবোঁ যে যেনেধৰণে আকাৰ সলনি হ'ল এই আকাৰ সলনিয়ে স্বাভাৱিকতে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব যিটো অসম আন্দোলনৰ এটা মূল লক্ষ্য আছিল আৰু ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ দিনতে আজি সীমান্তটো চিল হ'বলৈ গৈ আছে অলপ জেগা আছে যিখন সম্ভৱ হ'ব তাত কেতবোৰ টেকনিকেল প্ৰব্লেমৰ কাৰণে হৈ উঠা নাই সীমান্ত চিলটো অত্যন্ত জৰুৰী এইকেইদিনৰ ভিতৰতে হ'ব এই কেইদিন বুলি ক'ব নোৱাৰি আমি আশা কৰিছোঁ যে হ'ব কাৰণ তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত কথা বতৰা পাতি আছে আৰু এই যিখিনি প্ৰব্লেম আছে সেইখিনি ৰিজল্ভ কৰি পেলাই এই কাম সম্পূৰ্ণ কৰিবলৈ চাই আছে আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে আমাৰ ক্লজ 6ৰ কাৰণে এখন কমিটি ভাৰত চৰকাৰে কৰি দিছিল গৃহ মন্ত্ৰালয়ে কৰি দিছিল ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত য'ত বহুখিনি বিষয় যিবিলাকে জাতিটো সুৰক্ষিত কৰাত
অভূতপূৰ্ব বৰঙণি আগবঢ়াব সেই কেতবোৰ বিষয় বহুদিন ধৰি পৰি আছিল এই কথাটো আপুনিও জানে গতিকে সেই বিষয়খিনি ৰিজল্ভ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উদ্যোগ লৈ ৰাজ্য চৰকাৰে কৰিব পৰা বিষয়সমূহ যিখিনি ৰিকমেণ্ডেশ্যনখিনি কৰিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বাজেটত ধন ধাৰ্য কৰিছে কাম আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে যিখিনি কৰিব লাগে সেইখিনিও কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া কামখিনিৰো যাৱতীয় ব্যৱস্থা হৈছে গতিকে এই কথাখিনিয়ে মই ভাবোঁ যে বহুতখিনি আমাৰ মূল যিটো লক্ষ্য আছিল অসম আন্দোলনৰ সেই ক্ষেত্ৰত মানুহৰ যিটো এটা আশা আছিল এই আশাখিনি পূৰ্ণ হোৱাত যথেষ্ট এটা ডাঙৰ পদক্ষেপ হ'ব আৰু ইয়াৰ উপৰি শ্বহীদ স্মাৰক উদ্যানখন এখন ডাঙৰ শ্বহীদ স্মাৰক উদ্যান হৈ আছে সেইখনো 10 ডিচেম্বৰৰ ভিতৰতে সেইখন মুকলি কৰাৰ কথা ইয়াৰ উপৰিও আপুনি দেখিছে আজি এডভান্টেজ আছাম আজি অসমত আজি কেতিয়াবা আজি এনে ইণ্ডাষ্ট্ৰিয়েলিষ্ট আগবাঢ়ি আহিব আমাৰ ৰাজ্যখন কৃষি প্ৰধান দেশ সৰু সৰু কৃষক মানে সৰু মানে মাটি আমাৰ কম উপান্ত খেতিয়ক ধান খেতিটোৱে আমাৰ মূল খেতি আছিল এতিয়া কৃষি ক্ষেত্ৰখনলৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আহিছে বাণিজ্যিক মূল্য থকা খেতি হোৱাৰ কাৰণে আজি আমাৰ উৎপাদিত ফচল আজি বিদেশৰ বজাৰত গৈছে এই চৰকাৰৰ দিনত এই চৰকাৰৰ সদিচ্ছাৰ কাৰণে সেয়া সম্ভৱ হৈছে 4,000 কোটি টকাৰ প্ৰডাক্ট 2022-23 বৰ্ষতে আমি বিদেশৰ বজাৰলৈ পঠাইছোঁ এই বছৰো পঠাইছোঁ 26-27ত আমি বহু হাজাৰ কোটি টকাৰ প্ৰডাক্ট পঠাব পাৰিম বুলি আমি ভাবিছোঁ গতিকে এয়াই নহয় আজি প্ৰতিটো ছেক্টৰলৈ আজি শৈক্ষিক ক্ষেত্ৰখনলৈ যদি চাই আপুনি দেখিব আজি ব্ৰহ্মপুত্ৰৰ ওপৰত জিলাই প্ৰতি এখন কাৰণ ব্ৰহ্মপুত্ৰ এইটো উজনিৰ পৰা নামনিলৈকে গোটেই এটা এইটো বৈ আহিছে এনেদৰে গতিকে জিলাক কানেক্ট কৰা দলং হৈছে চিকিৎসালয় হৈছে আজি যি বাগিচা চাহ বাগিচাৰ লোকসকল আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ আমাৰ ভাষা কৃষ্টি সংস্কৃতিক গঢ় দিয়াত চাহ জনগোষ্ঠীৰ লোকৰ অভূতপূৰ্ব অৱদান আছে আৰু চাহ জনগোষ্ঠীৰ লোক আৰু ধৰ্মীয় সংখ্যালঘু লোককেই লৈ কংগ্ৰেছে দীৰ্ঘদিন ধৰি ক্ষমতা দখল কৰিলে কিন্তু কি কৰিলে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ শৈক্ষিক দিশতেই হওক অৰ্থনৈতিক দিশতেই হওক সৰ্বাংগীন বিকাশৰ কাৰণে তেওঁলোকে একো নকৰিলে এই চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ চৰকাৰখনে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বেলেগ বেলেগ স্কিম বাগিচাৰ ভিতৰৰ যিবিলাক ৰাস্তা নৰ্মেলি এই ৰাস্তাবিলাক বাগিচা কৰ্তৃপক্ষই কৰে আগতে এতিয়া গড় কাপ্তানি লোক নিৰ্মাণ বিভাগৰ জৰিয়তে তাত ৰাস্তা পদূলি হৈছে স্কুল হৈছে ৰাস্তা পদূলি হোৱাৰ লগে লগে তাত ৰাস্তা পদূলি আচলতে কি হয় উন্নয়নৰ মাপকাঠি বুলিয়ে ক'ব লাগিব কমিউনিকেশ্যনটো যেতিয়া ভাল হয় স্কুলবিলাকত মডেল তাত স্কুল হৈছে মডেল স্কুল হৈছে আনকি কলেজ হৈছে আৰু বহুতখিনি কাম জনগোষ্ঠীটোৰ কল্যাণৰ কাৰণে হৈছে উচ্চ শিক্ষাৰ অনুষ্ঠানত তেওঁলোকৰ কাৰণে চিট ৰিজাৰ্ভ হৈছে এতিয়া এই ধৰ্মীয় সংখ্যালঘুসকল ধৰ্মীয় এটা প্ৰশ্ন আহিছে হয় কওক ধৰ্মীয় সংখ্যালঘুৰ কথা কোৱা হৈছে যেতিয়া অগব চৰকাৰ হৈছিলে সেই সময়ত আমি দেখিছিলোঁ যে সংখ্যালঘুৰ সাংঘাতিক এটা সমৰ্থন আছিলে দ্বিতীয়তে অসম আন্দোলনৰ সময়তো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে কিন্তু কথাটো কৈছিলে যে বিদেশী যাব লাগে জমিয়ত উলেমাও আপোনালোকক সহায় কৰিছিল আমি আব্দুল হক সাহেবৰ কথা ক'ব পাৰোঁ অসম আন্দোলনত তেওঁলোকে সহায় কৰা নাই জমিয়ত উলেমা হিন্দী বহুত তেনেকুৱা 96 চনৰ নিৰ্বাচন যেতিয়া 85ৰ গভৰ্ণমেণ্ট আছিল তেতিয়া 85ৰ গভৰ্ণমেণ্টৰ সময়ত তেওঁলোকে হয়তো উপলব্ধি কৰিলে যে অসম গণ পৰিষদ দল আচলতে সেকুলাৰ পাৰ্টি ধৰ্ম নিৰপেক্ষ পাৰ্টি মানে ক্ষমতালৈ অহাৰ আগত মানুহৰ অসম আন্দোলনৰ সময়ছোৱাত যিটো এটা ধাৰণা আছিল বা দল গঠন হোৱাৰ পাছত যেনেধৰণৰ এটা ধাৰণা লৈছিল যে দেখিলে তেনেকুৱাটো হোৱা নাই কংগ্ৰেছৰ শাসনকালতে কমিউনেল দাংগা হাংগামা হয় অগপৰ 5 বছৰীয়া শাসনকালত তেনেকুৱা হোৱা নাই তেওঁলোকে সকলোকে লৈ চলিছে আৰু সেইকাৰণে হয়তো 96 চনত হয় আপুনি ঠিকই কৈছে সেই সকলো লোকে আমাক সহায় কৰিছিল ইয়াত কোনো সন্দেহ নাই সমৰ্থনটো এতিয়া আছে নে অগপৰ লগত ভাবেনে সেইটোতো চাওক কাৰণ ধৰ্মীয় সংখ্যালঘুৰ বৃহৎ অংশই কংগ্ৰেছকেই মাইবাপ বুলি ভাবে কিয় ভাবে মই আজিও এইটো মই মানে ঠিক ধাৰণা কৰিব পৰা নাই ধৰিব পৰা নাই কাৰণ আটাইতকৈ বেছি যদি অন্যায় কৰিছে এই ধৰ্মীয় সংখ্যালঘুসকলক কংগ্ৰেছে কৰিছে আজি ধৰক উচ্ছেদ হৈছে এই উচ্ছেদিত পৰিয়ালখিনি তেওঁলোকে কিয় উচতাই দিয়া হৈছিল কিয় এনেকুৱা জেগাত বহোৱা হৈছিল এখন ৰিজাৰ্ভ ট্ৰাইবেল বেল্ট ব্লক সেইবিলাক জানে সেইবিলাকত আইনী ব্যৱস্থাটো কিমান কঠোৰ হয় সেইবিলাক মানুহক উচতাই তেনেকুৱা ঠাইত তেওঁলোকক বহুৱাব নালাগিছিল তেওঁলোকক দিবলৈতো আজি বহুত মাটি আছিল আজি চৰ এলেকাত আজি মানুহবিলাকে কি কৰে চৰ এলেকাত বসবাস কৰা মানুহবিলাকে মাটিৰ পট্টা কথা কয় সেই মাটিৰ পট্টা যদি তেওঁলোকে দি দিলেহেঁতেন
তেতিয়াতো আৰু মাটিৰ পট্টা হোৱাৰ পাছত আজি যদি কোনোবাই ইচ্ছাও কৰে সেই মানুহখিনিকতো উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন নহয় মই যিখিনি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰে অন্য কেতবোৰ এলেকাৰ কথা কৈছোঁ গতিকে মই ভাবোঁ যে ধৰ্মীয় সংখ্যালঘুসকলে এইখিনি কথা লাহে লাহে যিসকল লিটাৰেট ছেকশ্যন শিক্ষিত ছেকশ্যনটোৱে উপলব্ধি কৰিব পাৰিছে কিন্তু অশিক্ষিতৰ সংখ্যাও যথেষ্ট পৰিমাণে আছে আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো শিক্ষা দীক্ষাৰ পোহৰবিলাক বোলে সেই অঞ্চলবিলাকতো তেওঁলোকে কোনো ভাল শিক্ষানুষ্ঠান গঢ়ি তোলা নাই যাৰ কাৰণে আজি বহু সেই এলেকাবিলাকৰ এজন ব্যক্তিয়ে কেইবাগৰাকীও বিয়া কৰে অধিক সন্তান জন্ম হয় চৰকাৰে কৰিছে প্ৰচেষ্টা লৈছে শিক্ষা ব্যৱস্থা সকলোকে লৈছে আজি কৃষি বিভাগৰ যদি বিশেষ আমি যিবিলাক স্কিম দিওঁ আজি ধৰক আমি STW দিছোঁ চেলো টিউবৱেল দিছোঁ বেছিভাগ তেওঁলোকে কিন্তু গ্ৰহণ কৰিছে চৰ অঞ্চলতে হওক মানে ধৰ্মীয় সংখ্যালঘুসকলে কাৰণ এইটো কথা স্বীকাৰ কৰিব লাগিব এইটো অস্বীকাৰ কৰি উপায় নাই যে তেওঁলোক খুব পৰিশ্ৰমী হয় চিপ হয় তেওঁলোকক সস্তাতে পায় কাৰণে বহুতে মানুহ কামত লগায় তেওঁলোকে মানে কষ্ট কিন্তু যথেষ্ট কৰিব পাৰে কাৰণ যিখিনি আমি মিয়া বুলি কওঁ কষ্ট কৰিব পাৰে তেওঁলোকে একেটুকুৰা মাটিত কেইবাটুৰুপীয়া খেতিও কৰে সেইবিলাক ভাল কাম বেয়া কামো কৰে বহুতে কিন্তু ভাল কাম এইবিলাক তেওঁলোকে কৰে কিন্তু এই উচ্ছেদ যে চলি আছে হয় আপুনি অংশীদাৰী দল হিচাপে মই সোধা নাই আপোনাক মই দলটোৰ সভাপতি হিচাপে সুধিছোঁ এই উচ্ছেদটোক আপোনালোকে সমৰ্থন কৰিছেনে প্ৰথম কথা হ'ল যে ক'ত উচ্ছেদ হৈছে আজি গোৱালপাৰাত যিখিনি মাটি 1000 বিঘাতকৈও এইটো বেছি মাটি সেই মাটিখিনি ট্ৰাইবেল এইটো ফৰেষ্টৰ এইটো বোধ কৰোঁ বা মাটি আছিল এতিয়া কথা হ'ল যে সেই মাটিখিনিতো তাত কংগ্ৰেছে বহিবৰ কাৰণে সেইসকলক উচতাব নালাগিছিল নহয় সেইটো এটা আইন বিৰুদ্ধ কথাই তথাপিও যিসকল যুগ ধৰি বহি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেওঁলোকক অল্টাৰনেটিভ তেওঁলোকক বহিবৰ কাৰণে যাৰ কাগজ পত্ৰ আছে ভাৰতীয় নাগৰিক হয় ভাৰতীয় নাগৰিকে যাক ভাৰতীয় বুলি স্বীকৃতি দিছে তো সেইসকলক ডেফিনেটলি আমাৰ চৰকাৰে আৱাসস্থান বাসগৃহ স্বাস্থ্য এইবিলাকৰ ক্ষেত্ৰতো সদায় গুৰুত্ব দি আহিছে তাত কোনো ধৰ্ম ভাষা এইবিলাকতো চৰকাৰখনে চোৱা নাই বাংলাদেশ কিন্তু কোনো ক্ষেত্ৰত এটা বন্ধু ৰাষ্ট্ৰ হৈ থকা টাইপৰ মইতো আগৰ পৰাই বাংলাদেশক মই কোনোদিনেই যেতিয়া ভাৰত চৰকাৰে বাংলাদেশক বন্ধু ৰাষ্ট্ৰ বুলি কয় মই সেইটো মোৰ মনলৈ নাহে কাৰণ মই অসম আন্দোলনৰ এজন সৈনিক আছিলোঁ যে মই সেইখন শত্ৰু ৰাষ্ট্ৰ বুলি ভাবোঁ কাৰণ তেওঁলোকৰ পৰাই আমাৰ যথেষ্টখিনি ক্ষয় ক্ষতি হৈছে তেওঁলোকৰ এই যিটো মানুহ পঠোৱাৰ যিটো অসমলৈ প্ৰব্ৰজন কৰোৱাৰ যিটো তেওঁলোকৰ টেণ্ডেঞ্চি এইটোতো তাহানিৰ পৰাই অব্যাহত আছে নহয় যাৰ কাৰণে আজি অসমীয়া মানুহবিলাক সকলো দিশৰ পৰাই শংকিত এই আপোনালোকে উচ্ছেদ কাৰ্য চলাই আছে এইবিলাকে আপোনালোকৰ নিৰ্বাচনৰ প্ৰভাৱ নেপেলাবনে সংখ্যালঘুৰ ভোট আপোনালোকে পাব জানো চাওক সকলো কথা ভোটেৰে জুখিব নোৱাৰি সকলো কথা যদি ভোটেৰে চোৱা যায় FTR प्लस मजबूती का असली जैम टॉप सेट বহু আবেগেৰে ভৰা এইবাৰ আমাৰ বিহুৱতী বোৱাৰী সিজন 2 মঞ্চ কান্দি দিমগে তামোলখন খালেহে মোৰ মাতটো ওলাই এইটো সঁচা কথা সেয়ে আমাৰ বিহুৱতী বোৱাৰী মঞ্চ একক আৰু অনন্য প্ৰতি শুক্ৰ শনি আৰু দেওবাৰে সন্ধিয়া 7:50 একমাত্ৰ NB নিউজত NB নিউজৰ পৰিয়ালৰ লগত আপোনালোকৰ লগত আমাৰ যি সুন্দৰ সম্পৰ্ক স্থাপন হৈছে বিহুৱতী বোৱাৰীৰ বাবে অতুলনীয় তাতে হৈছে বহাগৰ এই বতৰ গছে পাত ফলাইছে আকাশখন নীলা হৈ গৈছে চৰাই চিৰিকটিয়ে গান গাইছে কুলিকিটিকিয়ে মাতিছে ঢোল পেপা গগনাৰ মাত কি যে ধুনীয়া নহয় জানো তাতে হৈছে আমাৰ এই সম্পৰ্কৰ লগতে এই অনুষ্ঠান বিহুৱতী বোৱাৰী প্ৰতি শুক্ৰ শনি আৰু দেওবাৰে নিশা 7:50 কেৱল NB নিউজত হাঁহি কান্দোন পৰ্যায়ত যদি মোক মায়ে দেখিলে না যে বহুত সুখী লাগে আৰু বহু আবেগেৰে ভৰা
এইবাৰ আমাৰ বিহুৱতী বোৱাৰী ছিজন 2ৰ মঞ্চ কান্দি দিমগৈ আৰু তামোলখন খালেহে মোৰ মাতটো ওলাই সেইটো সঁচা কথা সেয়ে আমাৰ বিহুৱতী বোৱাৰী মঞ্চ একক আৰু অনন্য প্ৰতি শুক্ৰ শনি আৰু দেওবাৰে সন্ধিয়া 7:50 একমাত্ৰ NB নিউজত NB নিউজৰ পৰিয়ালৰ লগত আপোনালোকৰ লগত আমাৰ যি সুন্দৰ সম্পৰ্ক স্থাপন হৈছে বিহুৱতী বোৱাৰীৰ বাবে অতুলনীয় তাতে হৈছে বহাগ কংগ্ৰেছ ধৰক আজি দেশৰ বিভিন্ন জেগাৰ পৰা নাইকিয়া হৈ গৈছে কংগ্ৰেছ অসমতো কংগ্ৰেছ 10 বছৰেই হ'ল কংগ্ৰেছ নাই কংগ্ৰেছে কিমান বেয়া কাম কৰিছে আমিও দেখিছোঁ ৰাইজে তেওঁলোকক শাস্তিও দিছে আজিও 10 বছৰৰ পাছতো আপোনালোকে কংগ্ৰেছৰ লগত তুলনা কৰি থাকিব লগা হয় এই কথাবিলাকে কি খুচায় যে মই কংগ্ৰেছে আমোক কৰিছিল 10 বছৰ আপোনালোক আছে আমি কংগ্ৰেছৰ লগত তুলনা কৰা কথা চাওক কংগ্ৰেছে এটা দশক ইয়াত ৰুল কৰিছে ন কংগ্ৰেছে দীঘলীয়া যে দশক ধৰি তেওঁলোকে শাসন কৰিলে তাৰে এইবিলাক মানে কুফল সেইবিলাক যে এতিয়াতো আজি কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে আমাৰ চৰকাৰখনে এই লেতেৰাবিলাক চাফা কৰি ল'বলগীয়া হৈছে তেওঁলোকে লেতেৰা কৰি যোৱাখিনি এতিয়াও চাফা কৰি পেলাই আমি নতুনকৈ কাম বহু ঠাইত আৰম্ভই কৰিব পৰা নাই তেওঁলোকে কৰা এইবিলাক আজি যিবিলাক হৈ আছে এইবিলাক তেওঁলোকে কৰা লেতেৰা কাম আৰু সময় লাগিব চাফা কৰিবলৈ আৰু সেই সময় আপোনালোকক আৰু 5 বছৰৰ কাৰণে ৰাইজে দিব লাগে চাওক ৰাইজে হৈছে গণতন্ত্ৰত ৰাইজেই ৰজা কাৰণ বৰ্তমান সময়ত যিবিলাক ডেভেলপমেণ্টৰ কাম কাজ হৈছে 4টা বছৰত মই ভাবোঁ যে স্বাধীনতাৰ পিছত কোনো এখন চৰকাৰে ইমানখিনি কাম কৰিব পৰা নাছিল ইয়াৰ উপৰি ডাঙৰ স্কিম আজি সকলো ক্ষেত্ৰতে ডাঙৰ আজি ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক বা অন্যান্য কাম কাজবিলাকেই হওক ইয়াৰ উপৰিও ইণ্ডিভিজুৱেল বেনিফিট কিন্তু যথেষ্ট লোকে লাভ কৰিবলৈ সক্ষম হৈছে বেলেগ আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনি আজি কৃষি ক্ষেত্ৰতে চাওক কৃষি ক্ষেত্ৰত এতিয়া লাষ্ট ইনষ্টলমেণ্টটোৰ কথাই কৈছোঁ 491 কোটি টকা কৃষকে তেওঁলোকৰ একাউণ্টত লাভ কৰিছে 491 কোটি টকাটো এইটো এটা কম টকা নহয় মই জাষ্ট এটা চিম্পুল আপোনাক উদাহৰণ দেখুৱাইছোঁ আজি যদি আপোনাৰ খেতি বাতি নষ্ট হয় তাত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আছে এটা সময়ত মানুহে ধান খেতি কৰিবলৈ এৰি দিছিল ধানটোৱে আমাৰ প্ৰধান খেতি ৰাজ্যখনৰ এৰি দিয়াৰ মূল কাৰণটোৱে আছিল তেওঁলোকে উচিত মূল্য নাপায় কিন্তু উচিত মূল্য দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিলে ন্যূনতম সমৰ্থন মূল্য যেতিয়া চৰকাৰে দিলে আৰু এইবাৰতো অতিৰিক্তভাৱে ৰাজসাহাৰ্য দিছে গতিকে খেতি মানুহে কৰিছে লাভান্বিত হৈছে মেইজত দিছে মাষ্টাৰ্ডত দিছে নতুন তেনেধৰণে মিছন মোডত আমি কেতবোৰ খেতি কৰিবলৈ লৈছোঁ আজি ফ্লৰিকালচাৰ মিছন ৰাজ্যখনত প্ৰায় 15 কোটিমান টকাৰ আমাৰ ফুল উৎপাদন হয় ফুল আমাক লাগে ফুল কৰাৰ আমাৰ পৰম্পৰা আছে ঘৰৰ বাৰীত কিন্তু আমি তথাপিও আজি বিভিন্ন উৎসৱ পাৰ্বণৰ কাৰণে বাহিৰৰ পৰা ফুল আমি আনিবলগীয়া হয় প্ৰায় 135 কোটি টকা মানৰ ফুল লাগে বুলি কোৱা হয় ঠিক তেনেকৈ আজি চাওক এতিয়া মাছৰ ক্ষেত্ৰত যথেষ্ট আমাৰ ৰাজ্যখন এবাৰ আগবাঢ়িবলৈ সক্ষম হৈছে কণী উৎপাদন কৰিবৰ কাৰণে অন্ধ্ৰৰ পৰা কণী আনো এতিয়া যথেষ্ট কণী আজি উৎপাদন হ'ব ধৰিছে ঠিক মাংসৰ ক্ষেত্ৰত আজি গাহৰি উৎপাদন আমাৰ হয় কিন্তু কনজামশ্যন ইয়াত যিমান হয় তাৰ বিপৰীতে উৎপাদন কম যাৰ ফলত পাঞ্জাৱ হাৰিয়ানাই সেই স্কোপবিলাক লৈছে এতিয়া ডাঙৰ কথা হৈছে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে নিজৰ ভৰিত থিয় দিবৰ কাৰণে নিজেও চেষ্টা কৰিছে আৰু চৰকাৰে এই ক্ষেত্ৰত সহযোগিতাৰ হাত আগবঢ়াইছে আজি CM ত্ৰিপুলে মুখ্যমন্ত্ৰীৰ যিটো আঁচনি এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ কেইবা লক্ষ লোক উপকৃত হ'ব এইটো এটা ডাঙৰ কথা গতিকে নিজৰ ভৰিত থিয় দিবলৈ চৰকাৰে যিটো ব্যৱস্থা কৰিছে কেৱল চাকৰিৰ জৰিয়তে নহয় কোনো চৰকাৰে কেৱল চাকৰিৰ জৰিয়তে চৰকাৰী চাকৰিৰ জৰিয়তে নিবনুৱা সংস্থাপিত কৰিব নোৱাৰে আৰু উদ্যোগবিলাক হোৱাৰ লগে লগে তাতো তেওঁলোকে জড়িত হ'ব পাৰিব এনেধৰণৰ বহুত কামখিনি হৈছে আজি এতিয়া নুমলীগড়ত এটা ইথানল প্ৰজেক্ট দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্ঘাটন কৰিব তেওঁ আঁকিব কেইবা হাজাৰ প্ৰায় এপ্ৰক্সিমেট 4,500 কোটি টকাতকৈ বেছি টকাৰ এইটোতো এটা সাংঘাতিক ধৰণৰ ডাঙৰ প্ৰজেক্ট আজি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এনেধৰণে বহুত কিবাকিবি হৈ আছে যিবিলাক কথা লাহে আজি প্ৰত্যেকখন জিলাত য'ত হৈছে এই কথাবিলাক মানুহে জানিছে সামগ্ৰিকভাৱে ৰাজ্যবাসীয়ে কল্পনা কৰিব পাৰি নেকি ধৰক আমি IT হাব বুলি ক'লে আমি দক্ষিণ ভাৰতৰ কথা শুনো যে গুৱাহাটীও এটা IT হাব হ'বলৈ গৈ আছে হ'ব পাৰে নিশ্চয় আজি গুৱাহাটীত এতিয়া কিমানখিনি ফ্লাইঅভাৰ হ'ল এই ফ্লাইঅভাৰবিলাক এতিয়া সিদিনাখন
সিদিনা যিখন ফ্লাইঅভাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সেইখনৰ কাম কমপ্লিশ্যনৰ ডিউৰেশ্যন আছিলে 18 months 9 মাহত এজন অসমীয়া থলুৱা এটা প্ৰতিষ্ঠানে আজি সেই কামখিনি কমপ্লিট কৰি দিছে এনেধৰণৰ কামবিলাক মই ভাবোঁ যে এই চৰকাৰৰ কাৰ্যকালতহে সম্ভৱ হৈ উঠিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সবল আৰু দূৰদৰ্শীৰ নেতৃত্বতে এয়া সম্ভৱ হৈছে বুলি আমি ভাবোঁ আপোনাৰ ধৰক বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ আছে আবকাৰী বিভাগটোৰ কথা আমি পাতিব খোজা নাই বাকী বিভাগকেইটা কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ আপুনি সীমাৰ কথা কৈছিলে যে আপোনালোকৰ দিনতে আমি সীমাটো চিল কৰিবলৈ চেষ্টা কৰিম এতিয়া বাংলাদেশ আমাৰ বন্ধু ৰাষ্ট্ৰ হৈ থকা নাই শত্ৰু ৰাষ্ট্ৰ হৈছে বাংলাদেশৰ সেনা প্ৰধানৰ ফালৰ পৰা কোৱা হয় চিকেন নেক লৈ যাব লাগে পাকিস্তান সীমান্তত আমি যি ধৰণৰ তিনিতৰপীয়া ব্যৱস্থা কৰোঁ তেনেধৰণৰ এটা কিন্তু এতিয়া আমাৰ প্ৰয়োজন এই সীমাটো হৈছে বুলি আপোনালোকে নাভাবেনে যে বাংলাদেশ কিন্তু কোনো ক্ষেত্ৰত এটা বন্ধু ৰাষ্ট্ৰ হৈ থকা নাই মইতো আগৰ পৰাই বাংলাদেশক মই কোনোদিনেই যেতিয়া ভাৰত চৰকাৰে বাংলাদেশক বন্ধু ৰাষ্ট্ৰ বুলি কয় মই সেইটো মোৰ মনলৈ নাহে কাৰণ মই অসম আন্দোলনৰ এজন সৈনিক আছিলোঁ যে মই এইখন শত্ৰু ৰাষ্ট্ৰ বুলি ভাবোঁ কাৰণ তেওঁলোকৰ পৰাই আমাৰ যথেষ্টখিনি ক্ষয় ক্ষতি হৈছে তেওঁলোকৰ এই যিটো মানুহ পঠোৱাৰ যিটো অসমলৈ প্ৰব্ৰজন কৰোৱাৰ যিটো তেওঁলোকৰ টেণ্ডেঞ্চি এইটোতো তাহানিৰ পৰাই অব্যাহত আছে নহয় যাৰ কাৰণে আজি অসমীয়া মানুহবিলাক সকলো দিশৰ পৰাই শংকিত গতিকে বাংলাদেশে আমাক যথেষ্ট ক্ষতি কৰিছে মই ভাবোঁ এই চিনাক্তকৰণ বাৰু আমি পিছলৈ থৈছোঁ বিতৰণ এতিয়া সম্ভৱ হয় জানো পুজবেকৰ কথা কৈ থকা হৈছে বিতৰণ সম্ভৱ হ'বনে কেতিয়াবা বিদেশী বিতৰণ বিতৰণটো কিমান পৰিমাণত হয় বেলেগ কথা কিন্তু উইল পাৱাৰ থাকিলে মই ভাবোঁ যে বিতৰণ হ'ব কিন্তু কিমান হ'ব সঠিকভাৱে এইটো আইডেণ্টিফাই হ'ব লাগিব নহয় এতিয়া 30 লাখটো এতিয়াতো নোলায় নহয় 30 লাখটো বিচাৰিলে নোলায় নিয়ম এতিয়া ট্ৰিবুনেল বহুত হ'ল এইবিলাকতো মাজতেতো IMDT আইনখন আমাৰ কাৰণে এটা বেৰিয়াৰ হৈ গ'ল IMDTখন এনেকুৱা আইন আছিল আপুনি কোনোবা এজন বিদেশী বুলি ক'বলৈ গ'লে আপুনি আকৌ প্ৰমাণ দিব লাগে এনেকুৱাবোৰ জটিলতাৰ কাৰণে আচলতে আইনী মেৰপাকৰ কাৰণে সেই সময়ত এই গোটেই কথাবোৰ স্থবিৰ হৈ গ'ল এইটো এটা ডাঙৰ কথা আমাৰ এনেকুৱা এটা কৰিব নোৱাৰি নেকি মূল কথা হ'ল মই এতিয়াও ভাবোঁ আৰু বৰ্ডাৰটো একদম চিল হ'ব লাগে ওৱান্স ফৰ অল কেতিয়াও আহিব নোৱাৰা ব্যৱস্থাটো কৰিব লাগিব আৰু যদি আহিব নোৱাৰে তেতিয়াও অসম সুৰক্ষিত হ'ব যিখিনি আছে একদম মই ভাবোঁ যে হ'ব আৰু সেইটো সম্ভৱ সেইটো কৰিব পৰা যাব আপোনালোকৰ চৰকাৰ দিনত মই ভাবোঁ যে সেইটো সম্ভৱ হ'ব সেই দিশত কথা বতৰা বা কাম কাজ আৰম্ভ হৈছে আমাৰ যিবিলাক কাম কাজটো সেই দিশতেই কাম কাজ যিখিনি পৰা যায় আৰু যাতে আহিব যাতে নোৱাৰে আৰু যিখিনি চিনাক্তকৰণ হয় সেইখিনি পঠিওৱাৰ ব্যৱস্থাৰ কাৰণে সৰ্বতোপ্ৰকাৰ চেষ্টা কৰা হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেনে ৰাজনৈতিক প্ৰবল ৰাজনৈতিক ইচ্ছা আছে তাৰ কাৰণে অৱশ্যে নিশ্চয় হয়তো প্ৰয়োজন হ'ব পাৰে এখন ত্ৰিপাক্ষিক চুক্তিৰো বাংলাদেশৰ লগত বাংলাদেশে আৰু তেনেকুৱা ক'ত ত্ৰিপাক্ষিক চুক্তি কৰিবলৈ আগবাঢ়ি যায় নাই অসমত আমি সীমাটো চিল কৰি দিলোঁ কিন্তু ভাৰতৰ কাৰণে এটা অলপ চিন্তাৰ উদ্বেগৰ বিষয় যে পশ্চিমবংগত সাংঘাতিক ধৰণে এটা আগমন প্ৰব্ৰজন ঘটি আছে বাংলাদেশৰ পৰা আৰু পশ্চিমবংগৰ পৰা অসমত সোমাই আহিছে সেইটো এটা কিন্তু ডাঙৰ বিপদ অসমৰ বিপদ সেইটোৰ ক্ষেত্ৰত কেনেকৈ যুঁজিব অসমৰ পৰা আকৌ কি হয় অসমটো নৰ্থ ইষ্টৰ এটা গেটৱে নৰ্থ ইষ্টৰ গেটৱে কাৰণ মই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ যেতিয়া মই নেশ্যৰ সভাপতি আছিলোঁ সদায় কয় যে যিহেতু গুৱাহাটী অসম উত্তৰ পূৰ্বাঞ্চলৰ মানে গেটৱে হয় গতিকে প্ৰব্ৰজনটো এইফালৰ পৰাই হয় ন গতিকে কিন্তু চুবুৰীয়া ৰাজ্যকেইখন এই ক্ষেত্ৰত বহুত সচেতন তেওঁলোকে কলা সংস্কৃতি তেওঁলোকৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটিৰ কথাটো সম্পৰ্কে তেওঁলোক বহুত পশ্চিমবংগক বাদ দি হয় এটা সামগ্ৰিকভাৱে এতিয়া দেশত যদি মই ভাবোঁ যে বিদেশীক প্ৰশ্ৰয় নিদিয়া চৰকাৰ যদি থাকে দীৰ্ঘদিনৰ কাৰণে তেতিয়াহ'লে পশ্চিমবংগ ইচ্ছা কৰিলেওতো নোৱাৰিব আমেৰিকা এটা ৰাস্তা দেখুৱাই থৈ গৈছে শিকলি বান্ধি বিভিন্ন দেশলৈ পঠিয়াই দিছে তেনে এটা চিন্তা আমি কৰিব নোৱাৰোঁনে সেইটোতো এতিয়া বহুতে অমানৱীয় ৰাস্তা বুলিয়ে কয় আজি ভাৰতেও তেনে কৰাৰ আপুনি ভাৰতীয় হিচাপে ভাল পাইছে জানো মানুহবিলাক তেনেকৈ পঠিওৱাটো গতিকে দেশত যিহেতু আইন কানুন আছে গতিকে মানৱীয় দৃষ্টিভংগীটো একেবাৰে আঁতৰাই পেলাই কিছুমান কাম কৰাটো মই অলপ বিৰোধী সেই মানৱীয়তা ধৰক আমি উচ্ছেদস্থলীটো দেখুৱাব নোৱাৰোঁ নেকি বহুত কণ ল'ৰা ছোৱালী বৰষুণত তিৰপালত আছে উচ্ছেদ কৰিছে কিন্তু তেওঁলোকক যদি অকণমান থকা ব্যৱস্থা এটা কৰি দিব পাৰোঁ সেইটো তাতো অকণমান মানৱীয়তা আমি দেখুৱাব লাগে
তেনেকুৱা দৃষ্টিভংগীটো আমাৰ চৰকাৰে বাদ দিয়া নাই চৰকাৰে সেইখিনি সকলোখিনি প্ৰশাসনে নিশ্চয় আগবঢ়াব এনেই যিখিনি কাম এতিয়া হৈ আছে তেনেকুৱা অমানৱীয় দৃষ্টিভংগীৰে কিন্তু কোনো কাম কৰা নাই আৰু আগতীয়াকৈ চৰকাৰে জাননী দিছে আৰু বেছিভাগ মানুহটো আজি য'ত উচ্ছেদ হৈছে তাত বেছিভাগ মানুহটো গৈছেই আৰু কিছুমান তেওঁলোকো গ'লহেঁতেন তেওঁলোকে জানে যে তেওঁলোকে অল্টাৰনেটিভ কিবা সা সুবিধা পাব চৰকাৰৰ পৰা কিন্তু তেওঁলোককতো এচাম মানুহে উচতাই থাকে নহয় এচাম মানুহৰ উচতনিত তেওঁলোক চলি থকাৰ কাৰণে হয়তো এইবিলাক অলপ পৰিস্থিতি এটাতো পৰিৱেশ এটাতো শান্ত পৰিৱেশ এটা লাগিব নহয় এই আপোনালোকে উচ্ছেদ কাৰ্য চলাই আছে এইবিলাকে আপোনালোকৰ নিৰ্বাচনৰ প্ৰভাৱ নেপেলাবনে সংখ্যালঘুৰ ভোট আপোনালোকে পাব জানো সকলো কথা ভোটেৰে জুখিব নোৱাৰি সকলো কথা যদি ভোটেৰে চোৱা যায় মইতো একেবাৰে নাচাওঁ কাৰণ অসমৰ সুৰক্ষিত ভৱিষ্যতটোৰ কথা চিন্তা কৰিলে আমি কেতবোৰ ক্ষেত্ৰত অলপ টাফ সিদ্ধান্তই আমি গ্ৰহণ কৰিব লাগিব আজি অগপৰ চৰকাৰ থাকোঁতে অগপ কিমান খেদিব পাৰে বেলেগ কথা কিন্তু খেদাৰ যদি এটা পুছবেক কৰাৰ কাৰণে অলপ কঠোৰ পদক্ষেপ ল'লেহেঁতেন তেতিয়া তেওঁলোকৰ ওপৰত ট্ৰাষ্টটো অসমৰ জনসাধাৰণে ৰাখিলেহেঁতেন দে উইল ডু ছামথিং ইন দ্য নিয়াৰ ফিউচাৰ এতিয়া ৰাজনীতিৰ বিষয়লৈ আহিছোঁ আপোনালোক এটা অংশীদাৰী দল নিৰ্বাচন আহি আছে এই ক্ষেত্ৰত অসম গণ পৰিষদৰ কথা যেতিয়া আমি বিভিন্ন মানে মানুহৰ সৈতে কথা পাতোঁ বা আমি যেতিয়া বাহিৰলৈ যাওঁ কোৱা হয় যে অসম গণ পৰিষদটো এতিয়া দুজন ব্যক্তিৰ দল হৈ গৈছে আপুনি আৰু কেশৱ মহন্ত 85 মানুহখিনি লাহে লাহে নাইকিয়া হৈ গৈছে এইটো সঁচা নেকি চাওক এইবিলাক আচলতে নিৰ্দিষ্ট কেতবোৰ লোকে উলিওৱা কথা কাৰণ দলটোৰ ইতিহাস আমিও জানো আৰু অসমৰ বহুত মানুহে জানে এইবাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক পঠাই দিলোঁ তেখেতটো অসম আন্দোলনৰ এগৰাকী বলিষ্ঠ নেতাই আছিল বয়সস্থ মানুহ কেতিয়াবা ক'ব যে নতুন প্ৰজন্মক নানে পুৰণাখিনিকেই পঠায় কেতিয়াবা ক'ব একদম পুৰণাখিনিক খেদি মেলি এতিয়া অতুল বৰা কেশৱ মহন্তই দল চলাই আছে এইবিলাক চলি থাকিব এইবিলাক হৈছে কিছুমান ৰাজনৈতিক শ্লোগান অন্য কথা নহয় হিংসাত প্ৰতিহিংসাত বা আঘাত কৰিবলৈ ক্ষতি কৰিবলৈ ভাৱমূৰ্তি বিধ্বস্ত কৰিবলৈ কোৱা কথা আমি দলটোক নতুনকৈ সজাই পৰাই তুলিবলৈ আমি আন্তৰিকতাৰে চেষ্টা কৰিছোঁ দলৰ দায়িত্ব লোৱাৰ পাছত দললৈ বহুত পিছত আহিছোঁ আৰু একেবাৰে দলৰ তৃণমূলৰ পৰা আমি দলটোক শক্তিশালী কৰিবলৈ আমি যত্ন কৰিছোঁ মই ভাবোঁ যে যিবিলাক মানুহে দেখিছে যে এওঁলোকে ভাল কাম কৰিছে আৰু সেইবিলাক মানুহে ভাবে যে এওঁলোক থাকিলে হয়তো কেতিয়াবা আকৌ দলটোক গ্ৰ' কৰিব দলটোৰ উত্থান হ'ব গতিকে সেইবিলাক কাৰণতে মই ভাবোঁ যে এনেবোৰ কথা বতৰা কয় বা এনেবোৰ অপপ্ৰচাৰ চলে দলৰ ভিতৰতে আছে তেনে মানুহ দলৰ ভিতৰতে তেনেধৰণৰ কথা কোৱা মানুহ আছে কাৰণ মইতো দেখা নাই আৰু সেইকাৰণে দলটো তেতিয়া ইউনাইটেড হৈ আছে দলটো শৃংখলাবদ্ধ দলত কোনো বিসম্বাদ নাই অগপত দল শৃংখলাবদ্ধ দলত কোনো বিসম্বাদ নাই এইটো মই দৃঢ়তাৰে ক'ব পাৰোঁ 2026 ধৰক এতিয়া নিৰ্বাচন আহি আছে হয়তো আপুনি এটা ক'ব বহুত মানে আগতীয়াকৈ মই প্ৰশ্নটো সুধিছোঁ আপোনালোকে যোৱাবাৰতকৈ বেছি আসন আশা কৰিছে নেকি আসনৰ কথাটো মই আজিৰ দিনটোত নকওঁ সময় বহুত কথা ক'ব যিহেতু সময় পৰিৱেশে দৃশ্যপটবিলাকৰো পৰিৱৰ্তন ঘটায় সকলোতে সময়ে বহুত কথা কয় বহুত সিদ্ধান্ত লওঁতে সময়ে বহুত কথা কয় সময় আহক আমি কোনখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম আমি এটা কথাই চাম যে আমাৰ মূল কথাটো হ'ব জিকাৰ সম্ভাৱনা ক'ত আছে আৰু এইকেইটা দিনত আমাৰ মূল কাম হ'ব জিকাৰ সম্ভাৱনাৰ পৰিৱেশ এটা আমি সৃষ্টি কৰা জনসংযোগ বৃদ্ধি কৰা সেইটো আমাৰ তেনেধৰণৰ কাম কাজবোৰ আমাৰ কৰ্মকৰ্তাসকলে ক'ত ভালকৈ কৰিছে ক'ত সম্ভাৱনা আছে আৰু এইবাৰতো সমষ্টিবিলাকৰ আকাৰ সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গতিকে এই গোটেই কথাখিনি আছে ডেফিনেটলি আমি বেছিকৈ পালেতো আমি বেছিকৈ ভালেই পাম এইটো এটা আপুনি চাওক যেতিয়া মিত্ৰতাত আমি আছোঁ মিত্ৰতাত কেতিয়াবা পটেঞ্চিয়েল থকা সমষ্টিও
আমি এৰিবলগীয়া হৈছে পটেনচিয়েল থকা সমষ্টি বিজেপিও এৰিবলগীয়া হৈছে কম আসনৰ ভিতৰত হ'লেও আৰু বিভিন্ন কাৰণত কেতিয়াবা এৰা ধৰা কথাবিলাক হয় জাতীয় স্বাৰ্থত কাম কৰা এখন যিহেতু চৰকাৰ লাগে আৰু আমি জানো যে অকলে আঞ্চলিক দল হিচাপে আমি চৰকাৰ গঠন কৰিলেও 85 চনৰ অভিজ্ঞতাই আমাক শিকাইছে 96 চনেও আমাক শিকাইছে আমি কিমান দূৰলৈকে দৌৰিব পাৰিম ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যিখিনি কাম কৰা অত্যন্ত দৰকাৰ সেই সকলো কামবোৰ আমি কৰিব পাৰিম নে নাই এই গোটেই কথাখিনি চাই আমি খোজ দিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে ৰাইজৰ তেজেৰে গঢ়া দলটোৰ প্ৰতি যিহেতু ৰাইজৰ মৰম আছে আৰু অনাগত দিনত ৰাইজে অধিক আমাক মৰম আৰু সহায়ৰ হাত আগবঢ়াব বাংলাদেশ জড়িত আছে যে আমাৰ বিভিন্ন জিলাক লৈ নবীন বাংলাৰ সপোন দেখুওৱা হৈছে এইটো এটা খুব ডাঙৰ মাজে মাজেতো এইবিলাক ওলাই থাকে এইবিলাকতো আৰু হয় কথাটো গৌৰৱ গগৈ আগমনে কিন্তু কংগ্ৰেছক এটা সমৰ্থকসকলক বা কংগ্ৰেছ শিবিৰক উৎসাহিত কৰিছে সেইটো আপুনি কি দৃষ্টিৰে চাব যে গৌৰৱ গগৈ আগমনে কংগ্ৰেছক শক্তিশালী কৰিছে নেকি প্ৰথম কথা হ'ল যে কংগ্ৰেছৰ সমৰ্থকৰ সংখ্যা বহুত কমি গ'ল আজি চাওক মদৰ দোকান যদি কমাই দিয়া যায় তেতিয়াহ'লে ইয়াত আপুনি মানুহে যিখিনি মানুহে খাই মদ খাব আৰু চুলাই মদে খাব গছে পাত সলাইছে আকাশখন নীলা হৈ গৈছে চৰাই চিৰিকটিয়ে গান গাইছে কুলি কিটিকিয়ে মাতিছে ঢোল পেপা গগনাৰ মাত ইচ কি যে ধুনীয়া নহয় জানো তাতে হৈছে আমাৰ এই সম্পৰ্কৰ লগতে এই অনুষ্ঠান বিহুৱতী বোৱাৰী প্ৰতি শুক্ৰ শনি আৰু দেওবাৰে নিশা 7:50 কেৱল NB নিউজত হাঁহি কান্দোন পৰ্যায়ত যদি মোক মায়ে দেখিলে না যে বহুত সুখী লাগে আৰু বহু আবেগেৰে ভৰা এইবাৰ আমাৰ বিহুৱতী বোৱাৰী সিজন 2ৰ মঞ্চ কান্দি দিমগে তামোলখন খালেহে মোৰ মাতটো ওলাই সেইটো সঁচা কথা সেয়ে আমাৰ বিহুৱতী বোৱাৰী মঞ্চ একক আৰু অনন্য প্ৰতি শুক্ৰ শনি আৰু দেওবাৰে সন্ধিয়া 7:50 একমাত্ৰ NB নিউজত NB নিউজৰ পৰিয়ালৰ লগত আপোনালোকৰ লগত দেশত ধৰক এনে বহুত আঞ্চলিক ৰাজনৈতিক দল আছে তেওঁলোকৰ মিত্ৰতা কৰিছে তেওঁলোকৰ কাৰোবাৰ লগত লগ লাগি চৰকাৰ গঠন কৰিছে কিন্তু সেই ৰাজ্যসমূহত ধৰক তেওঁলোক বহুত শক্তিশালী আমি অগবক তেনে এটা আসনত আমি চাব নোৱাৰিমনে কেতিয়াও মই কথাটো কৈছোৱে নহয় যেটো ৰাইজৰ ওপৰতে বহুত কথা নিৰ্ভৰ কৰে টাফ আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাই যদি ভালকে কাম কৰে গতিকে ৰাইজে আৰু শক্তিশালী ওপৰত দেখিব টাফ একো নহয় মোৰ দৃষ্টিত কোনো কামেই চেষ্টা কৰিলে কোনো কামে একো অসম্ভৱ নহয় একো অসম্ভৱ কাম একো পৃথিৱীত নাই মানুহৰ চেষ্টা উইলৰ ওপৰতে নিৰ্ভৰ কৰে আঞ্চলিক দলৰ হাতত অসমৰ ক্ষমতা থকাটো আপুনি কিমান জৰুৰী বুলি ভাবে মই সদায় এটা কথা কওঁ যে অসম গণ পৰিষদ অসমৰ মাটিত শক্তিশালী হোৱাৰ সুবিধা দিয়া মানে ৰাইজে সুবিধা দিয়া মানে অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা আৰু অসম সুৰক্ষিত হোৱা এইটো মই সদায় মনে প্ৰাণে কামনা কৰোঁ এতিয়া ধৰক বহুকেইটা জাতীয় সংগঠন আহিছে ৰাজনৈতিক দল আহিছে ছাত্ৰ সংগঠনো আজিকালি কেইবাটাও হ'ল আৰু একেটা জাতি বা জনগোষ্ঠীৰ ছাত্ৰ সংগঠনো কেইবাটাও হৈছে সোণোৱাল কছাৰী ভাগ হৈছে আহোম সংগঠন ভাগ হৈ গৈছে ইমান ভাগ যে হ'ল ইয়াত ক'ৰবাত আপোনালোকৰ ভুল আছে বুলি ভাবেনে আছুৰ আপুনি নেতৃত্বত আছিলে আপুনি এতিয়া অগবৰ নেতৃত্বত আছে ইমান ভাগ যে হৈ গৈছে অসমখন সকলোৱে নিজাববীয়াকৈ দল খুলিছে নিজাববীয়াকৈ ছাত্ৰ সংগঠন খুলিছে জাতীয়তাবাদটো ভাগ হৈ গৈছে চাওক ক'ৰবাত ভুল থাকিব পাৰে সেইটো মই নাই বুলি নকওঁ কাৰণ অসম আন্দোলনৰ পিছত মই ছাত্ৰ সন্থাৰ নেতৃত্বত আহিছোঁ আন্দোলন পৰিসমাপ্তিৰ পিছত আন্দোলনৰ সময়ছোৱাত ইমান গোষ্ঠীগত ছাত্ৰ সংগঠন নাছিল খুব কমেইহে আছিল আটছা আছিল চাহ জনজাতি ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থালৈ কিন্তু আটছাৰ পৰা প্ৰতিনিধিত্ব আছিল মই সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতেও
আচ্ছাৰ ৰিপ্ৰেজেণ্টেটিভ আছিল ভগীৰথ কৰণ লোকেশ্বৰ কুৰ্মী প্ৰেছিডেণ্ট ছেক্ৰেটাৰী তেওঁলোকে চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা আছুলৈ প্ৰতিনিধিত্ব কৰিছিল যেতিয়া অসম আন্দোলন হৈছিল তেতিয়া তাৰ পিছৰ পৰ্যায়ত আজি উপেন্দ্ৰনাথ ব্ৰহ্ম মই বিশ্ববিদ্যালয়ত থকা অৱস্থাত তেওঁ আছিল তেওঁলোকৰ লগত আমাৰ সুসম্পৰ্ক তেতিয়াই গঢ় লৈ উঠিছিল কিন্তু তেতিয়া খুব শক্তিশালী পিছৰ পৰ্যায়ত যথেষ্ট তেওঁলোক শক্তিশালী হৈছিল তাৰ পিছৰ পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাকেই অনুকৰণ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয়তাবাদে গা কৰি উঠিল একে আৰ্হিৰে বিভিন্ন ঠাইত ছাত্ৰ সংগঠন গোষ্ঠীগত ছাত্ৰ সংগঠন গঠন হোৱা মই প্ৰত্যক্ষ কৰিলোঁ টাই আহোম ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা মৰাণ ছাত্ৰ সন্থা মটক ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰাভা ছাত্ৰ সন্থা এই যে ছাত্ৰ সন্থাবিলাক জন্ম হ'ল এইটো কেতিয়া জন্ম হ'ল অসম আন্দোলনৰ পিছত দেখিলে যে সামগ্ৰিকভাৱে সদৌ অসম ছাত্ৰ সন্থাই যি এটা গুৰুত্বপূৰ্ণ ভূমিকা মানে ছাত্ৰ সংগঠন বুলিলে ছাত্ৰৰ সমস্যাৰ লগতেই জড়িত হ'ব লাগে মানুহৰ এনে ধাৰণা কিন্তু জাতীয় সমস্যাবিলাকৰ লগত যেতিয়া সম্পৃক্ত হৈ পৰিল সংযুক্ত হৈ পৰিল তাৰ পৰা প্ৰত্যেকেই ভাবিলে যে আমি নিজা নিজা জনগোষ্ঠীৰ ভিত্তিত ধৰ্মৰ ভিত্তিত আমি একোটা ছাত্ৰ সংগঠন খোলোঁ ছাত্ৰ সংগঠনৰ পিছতে আকৌ অন্যান্য সংগঠনবিলাক আহি গ'ল আজি যিবিলাক জনগোষ্ঠীৰ নিজা নিজা ভাষা আছে সেই ভাষাবিলাক ৰক্ষা কাৰণেও তেওঁলোকে আকৌ অসম সাহিত্য সভাৰ দৰে তেনেধৰণৰ এটা সংগঠন গঠন কৰিলে তেনেধৰণেই ৰাজ্যখনৰ বিভিন্ন ঠাইত এনেধৰণৰ সংগঠনবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ সংগঠনবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী ভিত্তিত গঠন হ'ল কিন্তু সকলোকে ঐক্যবদ্ধভাৱে লৈ যাব পৰাটো এটা ডাঙৰ কথা লৈ যাব পাৰিলে ভাল আল্টিমেটলি জাতীয়তাবাদ নহয় আজি আপচুৱে কৰাখিনিও জাতীয়তাবাদ বা অন্য ঠাইত কৰাখিনিও জাতীয়তাবাদ আজি অন্যান্য গোষ্ঠী এবিএমচুৱে কৰাটো জাতীয়তাবাদ নহয় চাওক আজি বদৰুদ্দিন আজমল কেতিয়া জন্ম হৈছিল বদৰুদ্দিন আজমলৰ জন্ম হৈছে তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া ক'লে হুইজ বদৰুদ্দিন মানে IMDT আইন বাতিল হোৱাৰ পাছত আৰু তেনেধৰণেই বহুত সংগঠন গঠন হৈ উঠিল ধৰ্মীয় সংখ্যালঘুসকলৰ মাজতো গঠন হ'ল ভাষিক সংখ্যালঘুসকলৰ মাজতো গঠন হ'ল আজি যিবিলাকে মানে অসম আমাৰ যিটো জাতীয়তাবাদ মই সদায় ভাবোঁ যে এইটো আমাৰ ভাষিক জাতীয়তাবাদ এতিয়া তেওঁলোকে যিখিনি কৰি আছে মূল খুঁটিৰ মানুহৰ চিন্তাধাৰাৰ বিপৰীতে গৈ কৰা কাম কাজবিলাকক আমি ৰাজ্যখনৰ স্বাৰ্থৰ পক্ষে কৰা জাতীয়তাবাদ বুলি আমি কেনেকৈ ভাবিব পাৰোঁ সেইটো ভবা নাযায় তথাপি তাৰ মাজতে ব্যক্তি হিচাপে বহুতখিনি ভাল মানুহ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত নথকা নহয় আছে ভাল চিন্তা কৰা মানুহ ডেফিনেটলি আছে ভাল ভবা মানুহো আছে সকলোৱে মিলি ভালকৈ কৰিলে ৰাজ্যখনৰ ভাল হ'ব যিটো এটা আশংকা কৰি থকা হয় কিছুমানে এইটো নেৰেটিভ বুলিও কয় যে অসমীয়া অসমত এদিন সংখ্যালঘু হ'ব শেহতীয়াকৈ আমচুৰ ফালৰ পৰা যেনেধৰণৰ মন্তব্য কৰা হ'ল তাকো কেন্দ্ৰীয় সমিতি কাৰ্যকৰী বা এবিএমচিৰ ফালৰ পৰা অসমীয়া জাতি সংখ্যালঘু হৈ যাব এইটো এটা ডাঙৰ কথা কোৱা হৈছে এইটো ভাল কথা কোৱা নাই আমি ইয়াৰ প্ৰতিবাদ কৰোঁ কিন্তু মই দেখিছোঁ যে তেওঁলোকৰ মাজতো আকৌ ডিভিজন আছে তেওঁলোকৰ মাজতো কিছুমানে প্ৰটেষ্ট কৰিছে সেই কথাক সকলোৱে সমৰ্থন দিয়া নাই মই সেইকাৰণে কৈছোঁ যে তাত ভালো আছে বেয়াও আছে সেয়া আৰু কিন্তু পূৰ্ববংগীয় বা বংগবলীয় যিসকল মুছলমান আছে তেওঁলোকে যদি মাতৃভাষা অসমীয়া নিলিখে অসমত অসমীয়া সংখ্যালঘু হৈ যাব মই ভাবোঁ যে সেই কামটো কেতিয়াও নকৰে সেই কামটো মই নকৰে বুলিয়ে ভাবোঁ আৰু তাৰ কাৰণে মই ভাবোঁ যে অসমক ভাল পোৱা প্ৰতিজন লোক ঐক্যবদ্ধ হোৱা উচিত 2011 চনৰ যি অসমৰ ভাষা কৃষ্টি সংস্কৃতি গ্ৰহণ কৰি নিজকে বিলীন কৰি দিছে সেই সকলো মানুহে এই কথা কেতিয়াও ক'ব নোৱাৰে কিন্তু 2011 চনৰ লোকপ্ৰিয়ত আমি বাঘবোৰত দেখিছোঁ 95% মানুহে নিজৰ মাতৃভাষা বাংলা লিখিছে আমি দৰঙত দেখিছোঁ আমি কাৱৈমাৰীত দেখিছোঁ 99% পৰ্যন্ত অঞ্চলৰ বহুত মই ইছলাম ধৰ্মাৱলম্বী লোক পাওঁ তেওঁলোকে ইমান সুন্দৰকৈ লিখে সুন্দৰকৈ কথা কয় তেনেকুৱা অগণন লোক আছে নহয় গতিকে ৰাজ্যখনক ভাল পোৱা ৰাজ্য ভাষাটোক ভাল পোৱা আমাৰ ভাষাটোক চহকী কৰা এনে মনোবৃত্তিৰ লোকো তেওঁলোকৰ মাজত নথকা নহয় আছে
মই ভাবোঁ যে সেইসকল লোকে নিশ্চয় এনেবোৰ অপশক্তিক সদায় দবাই ৰাখিব আমি অসমত সদায় অসমীয়া হিচাপে আমি মূৰ তুলি আমি থাকিব বিচাৰোঁ অসমীয়া জাতি মূৰ তুলি থকাটো আমি মনে প্ৰাণে কামনা কৰোঁ আৰু আমি অন্ততঃ সেয়া হ'বলৈ আমি কেতিয়াও নিদিওঁ সেয়া হ'বলৈ আমি কেতিয়াও নিদিম আমি আপ্ৰাণ চেষ্টা কৰিম সকলো ফালৰ পৰা এটা বিভিন্ন ধৰণৰ কথা ওলাই মুখ্যমন্ত্ৰীগৰাকীও কয় যে বাংলাদেশৰ পৰা তৃতীয় শক্তি এটা জড়িত আছে বাংলাদেশ জড়িত আছে যে আমাৰ বিভিন্ন জিলাক লৈ নবীন বাংলাৰ সপোন দেখুওৱা হৈছে এইটো এটা খুব ডাঙৰ মাজে মাজেতো এইবিলাক ওলাই থাকে এইবিলাকতো আৰু হয় কথাটো এইটো এতিয়া নহয় এনে চক্ৰান্ত আগৰ পৰা আছে আৰু এনেবোৰ কথা পতাত সদায় দেশৰ স্বাধীনতা অনা দলটোৱে সদায় তেওঁলোকে অকণমান পোষকতা কৰা দেখা যায় এতিয়া কি কৰিছে মই নাজানো কাৰণ আজি অসমলৈ যিখিনি মানুহ বাংলাদেশৰ পৰা আহিল কিয় বাংলাদেশৰ পৰা আনিব লাগে তেওঁলোকে ইলেকশ্যনত জিকিব লাগে কাৰণে তেওঁলোকৰ গাড়ী সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে কিয় এই কাম কৰিব লাগে গতিকে তেওঁলোক তাৰ কাৰণে সেইখিনি ভোট আপোনালোকক নালাগে সেইখিনি ভোট লগা মই চাওক মই ভোটৰ দিশে সকলো কথা মই বিবেচনা নকৰোঁ মোৰ কথা হ'ল জাতি সুৰক্ষিত হ'ব লাগে তাৰ কাৰণে মই বা মোৰ নিচিনা বহুত ব্যক্তি হয়তো ওলাব যি মন্ত্ৰী এমএলএটো ডাঙৰ কথা নহয় জাতিটোতো জীয়াই থাকিব লাগিব আমাৰ পিছৰ জেনেৰেশ্যনটো থাকিব লাগিব এইখন মাটিত শংকৰ মাধৱৰ এই দেশখনত দেশখনক ভাল পোৱা বহুত মানুহ আছে সেই মানুহখিনি এনে হ'বলৈ নিদিয়ে ধৰক আপুনি ক'লে শংকৰ মাধৱৰ দেশ এটা সময়ত হয়তো আপোনালোকে কৈছিলে শংকৰ আজানৰ দেশ লাহে লাহে আজানটো নাইকিয়া হৈ গৈছে তেনেকুৱাত মোৰ দৃষ্টিভংগী নাই মই আজানক বাদ দিও মই কথা কোৱা নাই মই শংকৰ মাধৱৰ লগত কথা কৈছোঁ মোৰ দৃষ্টিভংগীটো এনেকুৱা নহয় মোৰ ব্যক্তিগত দৃষ্টিভংগীটোৰ কথা হয় খুব দীঘলীয়া নকৰোঁ আৰু কেইটামান প্ৰশ্ন আছে ৰাইজৰ প্ৰশ্ন মই সুধিব বিচাৰিছোঁ বিজেপিৰ লগত থকাৰ বাবে আঞ্চলিকতাবাদৰ ৰাজনীতিৰ যিবিলাক দাবী আছিলে সেই দাবীবিলাক পূৰণ কৰাত আপোনালোকৰ সহায় হৈছে বুলি ভাবিছে নেকি মই ভাবোঁ আপুনি উদাহৰণটো মই কেইটামান দেখালোৱেই এই ধৰক আজি অসম চুক্তিখন ইমান দিনে মানে উইৱ পৰা দৰি হৈছিলে এতিয়া ৰূপায়ণ কৰাৰ এটা সুযোগ আমি লাভ কৰিছোঁ নহয় আজি ছেফগাৰ্ডবিলাক আজি ৰাজ্য চৰকাৰে কৰিব পৰা কামখিনি হ'লেও বহুতখিনি হ'ব বাকীখিনিও হ'বলৈ গৈ আছে গতিকে আজি সীমা সমস্যাটো এইবিলাকতো আমি ছাত্ৰ সন্থাৰ দিনৰ পৰা দাবী কৰি অহা যিবিলাক সমস্যা ডিলিমিটেশ্যন আজি এনেবোৰ সমস্যাটো আমাৰ এইবিলাকতো পুৰণা সমস্যা আৰু আমি এইবিলাক দীৰ্ঘদিন ধৰি আছুৰ মঞ্চৰ পৰাই আমি দাবী কৰি আহিছোঁ ডিলিমিটেশ্যনে কিদৰে মানে খিলঞ্জীয়া সুৰক্ষা দিব বুলি আপুনি ভাবিছে সেইটো আৰু মই আজি বিতংকৈ ক'ব খোজা নাই আকৌ ডিলিমিটেশ্যন যেতিয়া হ'ব সমষ্টি হয়তো বৃদ্ধিও পাব আৰু এতিয়া ডিলিমিটেশ্যনটোৱে সহায় কৰিব মানে ভোটিং বিহেভিয়াৰটো পপুলেশ্যন ষ্ট্ৰাকচাৰ লৈ বেলেগ বেলেগ হয় সেই কথাটো আপুনিও জানে আৰু সেই কথাখিনি আৰু মই কি ক'ব লাগে আজিৰ দিনটো কিন্তু 20ৰ পৰা 22টামান সমষ্টিক কোৱা হয় যে ডিলিমিটেশ্যনে প্ৰায় সংখ্যালঘু লোকক দি দিলে ঠিকে আছে বাকীবিলাকত যাতে তেওঁলোক ডিচাইডিং ফেক্টৰ নহয় মানে মই ডাউটফুল মানুহৰ কথাহে কৈছোঁ আৰু মই এটাই মানে আচৰিত হওঁ যে আজি কংগ্ৰেছে আটাইতকৈ আঘাত কৰা কমিউনিটিটোৱে হৈছে ধৰ্মীয় সংখ্যালঘু লোকসকল উপকাৰ কৰা নাই কংগ্ৰেছক মন্ত্ৰী হোৱাত সহায় কৰিছে ক্ষমতাত অহাত সহায় কৰিছে কিন্তু ধৰ্মীয় সংখ্যালঘুসকল তেওঁলোকক আজি বহুত আগলৈ লৈ যাব পাৰিলেহেঁতেন তেওঁলোকৰ চব আছে ব্ৰেইন আছে শ্ৰম কৰিব পৰা শক্তি আছে পৰিশ্ৰমী এটা জাতি বহুত আগলৈ লৈ যাব পাৰিলেহেঁতেন আজি পিছুৱাই থোৱাৰ কাৰণটো কি মই বিচাৰি নাপালোঁ জানে যে শিক্ষা দীক্ষাৰে সুশিক্ষিত যেতিয়া হৈ যাব তেওঁলোক কংগ্ৰেছৰ লগত নাথাকিব আৰু বহুত আজি শিক্ষিত লোকে সেই কথাখিনি ৰিয়েলাইজ কৰাৰ কাৰণে কংগ্ৰেছে যদি ভাবি আছে যে আগৰ দৰেই আমি পূৰ্ণ সমৰ্থন পাম এনেকুৱা কথাও মই নাপাওঁ তথাপিতো তেওঁলোকে আপুনিয়ে কৈছে যে তেওঁলোকে তথাপিতো কংগ্ৰেছকে মাইবাপ বুলি এতিয়াও ভাবে বহুতে ভাবে মই সকলোৰে তাৰ কাৰণ কি বুলি ভাবে আপুনি তাৰ কাৰণটো আৰু মই সেইটো আপুনিয়ে ভালকৈ জানিব সকলোৱে জানে মই বিশেষ ক'ব নোখোজা দীঘলীয়া হ'ব কাৰণ আপুনি 50 মিনিট দিছিলে হৈ যাব হৈছে হয় শেষত দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ 26ৰ ৰাজনীতিৰ কথা মই প্ৰথমে আপোনালোকক পাতিলোঁ এইবাৰ 26ৰ নিৰ্বাচনটোত কংগ্ৰেছ দলৰ সভাপতিগৰাকী সলনি হৈছে আৰু গৌৰৱ গগৈৰ আগমনে আপুনি হয়তো নাম লৈ কথা নক'ব পাৰে মই নাম লৈ কৈছোঁ গৌৰৱ গগৈ আগমনে কিন্তু কংগ্ৰেছক এটা সমৰ্থকসকলক বা কংগ্ৰেছ শিবিৰক উৎসাহিত কৰিছে সেইটো আপুনি কি দৃষ্টিৰে চাব যে গৌৰৱ গগৈ আগমনে কংগ্ৰেছক শক্তিশালী কৰিছে নেকি প্ৰথম কথা হ'ল যে কংগ্ৰেছৰ সমৰ্থকৰ সংখ্যা বহুত কমি গ'ল
মইতো সেই কথাটোৱে আকৌ মই ক'ম যে এটা বিশেষ ধৰ্মীয় লোকৰ মাজতেই তেওঁলোকৰ এতিয়া কমন মানুহে ভাল পোৱা কথাখিনি আছেগৈ গতিকে ডেফিনেটলি কৰ্মী এখিনিৰ মাজত উৎসাহিত হ'লে আপুনি ভাবি ল'ব নোৱাৰিব যে কমন মাছে ভাল পাইছে কাৰণ কংগ্ৰেছটো এটা ছিষ্টেম আৰু সেই ছিষ্টেমত যিয়ে নাহক এই একে ষ্টাইলতে কাম কৰিব কংগ্ৰেছে আগতে যিটো ষ্টাইলত কাম কৰিছিলে তাৰ পৰা কংগ্ৰেছ ক্ষমতাত থাকোঁতে যিদৰে জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত হৈছিলে একেধৰণৰ কাম কাজবিলাকে কংগ্ৰেছে কৰিব আৰু কংগ্ৰেছৰ ওপৰত মানুহৰ বিশ্বাসটো সমগ্ৰ দেশতে নাইকিয়া হৈছে গতিকে মই নাভাবোঁ যে তেওঁলোকে শীত গৌৰৱ ঘূৰাই আনিব পাৰিব কম দিনৰ ভিতৰত মই শেষ প্ৰশ্ন এটা কৰিছোঁ আপুনি ধৰক কেইবাটাও বিভাগৰ দায়িত্বত আছে বহুতকেইটা আপুনি কাম কৰিছে তাৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ যিকেইটা কথা ক'লে আৰু অসমৰ ৰাইজে সেইকেইটা জানে এটা কাম এই কামটো মোৰ কাৰ্যকালত মই কৰি থৈ যাব পাৰিলে মই কিবা এটা অসমৰ পৰা কৰি থৈ গৈছোঁ এনেকুৱা মই এটা কথাৰে আজিৰ দিনটোত নকওঁ বেলেগ দিন আপোনাৰ লগত কথা পাতিম আপোনালোকে নিজে অলপ পৰ্যবেক্ষণ কৰিব আমি আন্তৰিকতাৰে কৃষি ক্ষেত্ৰখনলৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ ভাল লাগে যে নতুন চামৰ যিসকল শিক্ষিত যুৱক যুৱতী কৃষি ক্ষেত্ৰখনৰ লগত সাংঘাতিক ধৰণে জড়িত হৈ পৰিছে অৱশ্যে এই গোটেইবোৰ কামত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল গাইডেঞ্চো আছে ঠিক তেনেকৈ আজি বাকী ডিপাৰ্টমেণ্টকেইটাৰ ক্ষেত্ৰত জৰিয়তে আমি কি কৰিছোঁ কি আপোনালোকে দেখিছেই গতিকে আমি ভৱিষ্যতৰ দিনত কোনোবা দিনা ভালকৈ পাতিম ডিপাৰ্টমেণ্ট লৈ আজি আপুনি অন্যান্য বিষয়বিলাক এটা প্ৰশ্ন আৰু এটা মই এড কৰিব বিচাৰিছোঁ আবকাৰী বিভাগৰ কথা নুসুধিলে নহ'ব আবকাৰী বিভাগৰ দায়িত্বটো আছে সেই বিভাগটো হয়তো আপুনি ইমান সুখী নহয় এই বিভাগটো পাই আমি ভাবোঁ এই মদৰ দোকান কমাব নোৱাৰিনে অসমত মদৰ দোকান আপুনি কমোৱাৰ কথা কৈছে আজি চাওক মদৰ দোকান যদি কমাই দিয়া যায় তেতিয়াহ'লে ইয়াত আপুনি মানুহে যিখিনি মানুহে খাই মদ খাব আৰু চুলাই মদেই খাব যিখিনি স্বাস্থ্যৰ কাৰণে অত্যন্ত মানে অপকাৰী ইয়াততো স্পিৰিটবিলাক বা এইবিলাক এটা লিমিটত মানে প্ৰত্যেকটো আজি কাণ্ট্ৰি স্পিৰিটত কিমান থাকিব বিয়েৰত কিমান থাকিব অন্যান্যবিলাকত কিমান থাকিব এইবিলাক ঠিকে থাকে চুলাইটোতো আজি কেনেধৰণে বনায় সেইটোৱে আৰু ঠিক আছে নাখালে ভাল বন্ধ নাখালে ভাল অশেষ ধন্যবাদ জনাইছোঁ যথেষ্ট সময় দিলে আৰু ইয়াৰ লগে লগে মই ঋতুস্মিন শৰ্মাই ব্যতিক্ৰমৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ